আজি যোৱা 6 মাহৰ পৰা বৰপেটাত এখন সত্ৰৰ মাটি তেখেতে ইলিগেলি ট্ৰান্সফাৰ কৰিছিলে। তেতিয়া আমি তেওঁক ট্ৰান্সফাৰ কৰিছিলোঁ বৰপেটাৰ পৰা, আৰু লগতে মই CM ভিজিলেন্সৰ তদন্তৰো নিৰ্দেশ দিছিলোঁ। যোৱা কেইদিনমানৰ পৰা আমি তেওঁক চাই আছিলোঁ। পৰহি ৰাতি তেওঁ নামচাই ৰেজৰ্ট বুলি এখন হোটেলত আছিলে। আমি তেওঁক তাৰ পৰাই ট্ৰেক কৰি আছিলোঁ, আৰু যেতিয়া তেওঁ ঘৰ আহি পালে আমি এৰেষ্টো কৰিলোঁ, তালাচীও চলালোঁ। 92 লাখ টকা সোণৰ গহনা, 2টা লকাৰ আছে। আজি লকাৰ 2টা চোৱা হ'ব। আমি আয়তকৈ তেওঁৰ সম্পত্তি 400 গুণ আমি বেছি পাইছোঁ। গতিকে আমি ভাবোঁ যে অকল নিলম্বিতই নহয়, বৰখাস্তকৰণে নহয়, আমি তেওঁক আইনৰ জৰিয়তে কঠোৰ শাস্তি দিব পাৰোঁ। আৰু কোনোবা জড়িত থাকিব পাৰে? ইয়াতে লগত 2-এজন মণ্ডল আছে, তেওঁলোককো আজি মাতিছে। কিন্তু আমাৰ অসমত দুৰ্ভাগ্যবশতঃ এনেকুৱা ঘটনা মাজে মাজে ঘটি থাকে। ৰাইজেও সাৱধান হ'ব লাগিব, আৰু কোনোবা অফিচাৰে টকা পইচা বিচাৰিলে তৎকালীনভাৱে CM ভিজিলেন্স বা আমাৰ ভিজিলেন্স এণ্ড ইকনমিক্স ডিপাৰ্টমেণ্টত জনাই দিব।